বিটিচিত এবাৰ বিপিএফে চৰকাৰ গঠন কৰিব পাৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে বাৰম্বাৰ দাবী উত্থাপন কৰিছে। আজিৰ দিনটোত প্ৰচাৰ অভিযানৰ মাজত হাগ্ৰামা মহিলাৰীয়ে ৰাইজৰ মাজলৈ আগবঢ়াই দিলে কেইবাটাও প্ৰতিশ্ৰুতি। যে সালবাৰী সমষ্টি হিচাপে আমাৰ আগন্তুক যেটো 22 সেপ্টেম্বৰত যেটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত যেটো আমাৰ নিৰ্বাচনী প্ৰচাৰ হ'ব আজি সালবাৰী সমষ্টি হিচাপে খুব মানে আমি যেটো বিচাৰিছে ইয়াতকৈ বেছি আমি এক্সপেক্ট কৰিছিলোঁ যে মাত্ৰ 3-4 হাজাৰ মানুহ হ'ব বুলি, কিন্তু ইয়াতকৈ ডাবল মানুহ হৈছে। ইয়াত 10,000ৰ কম মানুহ নাই। আৰু এই মিটিঙত অকল মুছলিম নহয়, অকল বড়ো নহয়, সকলো জাতি জনগোষ্ঠী আছে। ইয়াত হিন্দী ভাষী আহিছে, ৰাজবংশী আহিছে, আদিবাসী আহিছে, আৰু আমাৰ অসমীয়া আহিছে, আৰু আমাৰ বড়ো মুছলিম এই সালবাৰী সমষ্টিৰ যিমান জাতি জনগোষ্ঠী আছে চবে ইয়াত উপস্থিত। আৰু চবৰে এটাই কথা যে আকৌ বিপিএফ চৰকাৰ লাগে, বিপিএফক নাঙলত ভোট দিব, আৰু ভোট দিয়াৰ পিছত জিকি যোৱাৰ পিছত চবে বিচাৰিছে অঞ্চলত শান্তি, অঞ্চলৰ উন্নয়ন, অঞ্চলৰ একতা। আৰু আমি বিপিএফ দল হিচাপে যেনেকৈ আগৰ পৰা প্ৰচাৰ কৰি আহিছোঁ, সকলো জাতি জনগোষ্ঠীৰ লগত যিসকলৰ লগত মাটিৰ পাট্টা নাই সকলোকে মাটিৰ পাট্টা প্ৰদান কৰিব, সেইটো 1 নম্বৰ আমাৰ এজেণ্ডা বুলি আমি আজিও কৈছোঁ আৰু আমি ভৱিষ্যতো ক'ম। আৰু চৰকাৰ আহিলে সেইটো 1 নম্বৰ ডিচিশ্যন হ'ব আমাৰ। হয়, মহিলা বহুত আহা মানে আপোনালোকে এইটো লক্ষী বুলি ধৰি লওক। বহুত মহিলা আহিছে এই মিটিঙত। যদি 100 জন আছে, 100 জনৰ ভিতৰত 80 জনে মহিলা। তো মহিলা ওলাই অহা মানে আপুনি আৰু এইটো ৰক্ষা কৰিব নোৱাৰে। আমি 100% আমি জিকিছোঁ এই সালবাৰী সমষ্টি হিচাপে। আমি একজাক্ট আমি নকওঁ, মুঠতে 20+। এইটো কোন হয়? এইটো ক'ৰ মানুহ? ক'ৰ মানুহ? মৰিয়নী মানুহ, ইয়াৰ কি জানে সি? কোন কোন কি কৈছে প্ৰমোদে? প্ৰমোদ তই চালা এই আনন্দ বাজাৰৰ মিটিং কৰিছে, 600 জন মানুহ আহিছে, দেখা নাই? 500-300 জন মানুহ আহিছে, মোক শিকাব আহিছে। যাম বা প্ৰমোদ এই যেতিয়া নেকি এনেকুৱা আপোনালোকে যেনেকৈ যেতিয়া নেকি প্ৰমোদ ওচৰত যাই পেলাই কিবা কিবি কথা সোধে, ইয়াত চেহেৰা পাতিটো কেনেকুৱা লাগে আপোনালোকৰ ওচৰত মই সুধিছোঁ। সি যে ভিতৰত একো নাই, সি যে 100% চৰকাৰ বনাব নোৱাৰে, এই চিহ্নটো এনেই দেখিব। প্ৰমোদ বড়ো তই ক'ত যাম বা তই অফিচত গাহৰি মাংস বনাই খাই, এই ভাত বনাই খাই, নিজৰ চাউলটো ব্যৱহাৰ নকৰে। সি এইবিলাক মানুহে কিবা কাম কৰিব পাৰে নেকি? নিজকে বুজি পায়, সি কোনো ৰাইজৰ কথা বুজি নাপায়। মই ৰাইজৰ লগত আছোঁ, ৰাইজৰ কাম কৰি আহিছোঁ। প্ৰমোদ বড়োৰ নিচিনা কিবা একটা ক'ব, কিবা একটা কাম নকৰা কৰে। এটা জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমাৰ বিপিএফ হিচাপে বহুত বছৰৰ পৰা অবজেকশ্যন দি আহিছে। আমি কেতিয়াও মানা কৰা নাই, এমনকি যিমান পাৰে আমি সহায় কৰি যাম বুলিহে প্ৰচাৰ কৰি আহিছে। খাম্পাটো বিৰাট বেয়াকৈ হাৰিব এইবাৰ। 14 নম্বৰ চিৰাং দুৱাৰছত খাম্পা বিৰাট বেয়াকৈ হাৰিব। আৰু চন্দনটো যেনিবা সি গান চান গায়, ইয়াৰ কাৰণে মই তাক মানে এই বড়ো হাৰিমু আপাত ইয়াৰ প্ৰেচিডেণ্ট দিব বুলি কৈছোঁ, চিন্তা নাই। চন্দনো হাৰিব। মুঠতে UPPLে চন্দন আৰু খাম্পাক জিকাবৰ কাৰণে টিকেট দিয়া নাই, হাৰাবৰ কাৰণেহে টিকেট দিছে। আৰু এই চন্দন আৰু খাম্পায়ে য'ত মানে প্ৰমোদ বড়ো বা এফচু বা NDFB বা UBPO একেলগে চুক্তি কৰি আনাটো, মানে এই চুক্তি নহয় বুলি খেচ কৰাটোতো চন্দন ব্ৰহ্ম আৰু খাম্পাই। তো এইটো জানি বুজি তথাপিও UPPLে ইহঁতক টিকেট দিছে। তাৰমানে মিনিংটো কি? ইহঁতক বেয়াকৈ পানিছমেণ্ট, এইটো বেয়াকৈ পানিছমেণ্ট। চন্দন আৰু খাম্পাইতো বিচাৰৰ এগেইনষ্টত খেচ দিয়া মানুহ। বাকিৰাম যাম্বা আপোনাৰ পৰাও নিশ্চয় ধাৰ লৈছে বোধহয়, আপোনাক দিয়া নাই। UPPL 1টা 2টা পাব।
প্ৰমোদবোৰৰ কাম নাই। বিজেপিৰ অলপ কমিলে আগতকৈ প্ৰভাৱটো এনেকুৱা অনুভৱ হৈছে নেকি? নাই, বিজেপিয়ে ইউ পি পি এলতকৈ ওপৰত আছে। বিজেপি ইউ পি পি এলতকৈ অলপ ওপৰত আছে। মুঠতে আমাৰ বি পি এফৰ নেক্সটতে বিজেপি। চাওক, ইয়াতেও মানে শালবাৰী সমষ্টি হিচাপে আমাৰ ইউ পি পি এলৰ লগত যুদ্ধ নহয়, যুদ্ধটো হৈছে বিজেপিৰ লগত। শালবাৰী সমষ্টিত ইউ পি পি এল কাম নাই দেই।